হাই ই কক্সালৈ তোমালোক সকলোকে স্বাগতম মই শ্ৰী পুণ্যব্ৰত বৰদলৈ আজি অংকুৰণ পাঠ্যপুথিৰ সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্য হাই ই কক্সালৈ তোমালোক সকলোকে স্বাগতম মই শ্ৰী পুণ্যব্ৰত বৰদলৈ সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ আজি একাদশ পাঠটোলৈ তোমালোকৰ মাজলৈ আহিছো এই একাদশ পাঠটো এটি কবিতা আৰু এই কবিতাটোৰ নাম হ'ল গছ ভাল পোৱা ককাৰ খং বৰ সুন্দৰ কবিতা এই কবিতাটোৰ জৰিয়তে কবিয়ে তেওঁ প্ৰকৃতিৰ প্ৰতি যি মৰম আছে সেই মৰম আমি দেখা পাম আহচোন কবিতাটোনো কি আমি অলপ আলোচনা কৰো গছ-গছনিয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে গছ-গছনিয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে যধে-মধে গছ কাটি তহিলং কৰিলে আমাৰ পৰিৱেশ বিনষ্ট হ'ব প্ৰাকৃতিক পৰিৱেশ কোনে ৰক্ষা কৰি থাকে ভাৰসাম্য গছ-গছনিয়ে বৃক্ষই আৰু যদি আমি যধে-মধে গছ-গছনি কাটো তেতিয়া কি হ'ব আমাৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হ'ব ভাৰসাম্যতা সন্তুলন হেৰাই যাব আৰু গছ-গছনিৰ অবিহনে পৃথিৱীত মানুহ নাইবা অন্য প্ৰাণী জীয়াই থকাৰ অসম্ভৱ আমি সকলোৱে জানো গছ-গছনি নাথাকিলে আমি জীৱকুল অন্য প্ৰাণী কোনো থাকিব নোৱাৰে গছ থাকিলেহে মানুহ থাকিব জীৱ থাকিব গতিকে গছ-গছনি ৰোৱা আৰু তাৰ যত্ন লোৱা আমাৰ সকলোৰে এক মহান কৰ্তব্য আমি সকলোৱে এই দায়িত্ব স্বীকাৰ কৰি ল'ব লাগিব আমি গছ-গছনি সংৰক্ষণ কৰিব লাগিব আমি গছ-গছনি ৰোপণ কৰিব লাগিব সেইটো আমাৰ দায়িত্ব হিচাপে আমি ল'ব লাগিব আমি যধে-মধে গছ-গছনি কাটিলে নহ'ব হাবি জংঘল কাটি আমি বিনষ্ট কৰিলে নহ'ব প্ৰকৃতিক আমি ৰক্ষা কৰিব লাগিব সুৰক্ষিত কৰি ৰাখিব লাগিব গছ-গছনি নথকা এটি পৰিৱেশৰ কথা কল্পনা কৰি চোৱাচোন তোমালোকে গছ-গছনি নথকা এটি পৰিৱেশৰ কথাই কল্পনা কৰাচোন কেনেকুৱা হ'ব ভয়ংকৰ আমি অসম্ভৱ আমি জীয়াই থাকিব নোৱাৰিম সেই পৰিৱেশত তেনেকুৱা এটি অৱস্থা আমাৰ কি অসুবিধা হ'ব এই গছ-গছনি নাথাকিলে আমাৰ যি অৱস্থা হ'ব সেইটো এবাৰ কল্পনা কৰাচোন তোমালোকে ভয়ংকৰ এক পৰিস্থিতি হ'ব গছ-গছনি ভাল পোৱা ককা এজনৰ মনৰ কথা তোমালোকে এই পাঠটিত পাবা হওক আৰু গছ-গছনি ভাল পোৱা এজন ককাৰ কথা এই কবিতাটোত আমি পাম কিয়নো খং উঠিলে ককাৰ আমি এতিয়া গম পাম ভাল পালো ৰঘুনাথ কি বুলি কৈছে ভাল পালো ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা বিয়াৰ দৃশ্য এই দৃশ্যটোত কি দেখিছো আমি বিয়া এখন হৈ আছে দেখিছোনে বিয়াখনত আহিছে এজন ককাজন দেখিছো এজন ৰঘুনাথ এজন ককাই কৈছে ভাল পালো ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা তোমাৰ পুতেৰাৰ বিয়ালৈ মতাৰ বাবে মই বৰ সন্তোষ পালো মই বৰ ভাল পালো পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা পিছে তুমি বিয়াৰ ৰভাখন দিবলৈ এই চোতালত থকা বাৰীত থকা আমলখি গছজোপা কিয় কাটিলা ৰঘুনাথক ককাই প্ৰশ্ন কৰিছে বিয়া কাৰ হৈ আছে ৰঘুনাথৰ পুতেকৰ আৰু সেই বিয়া খাবলৈ ককা আহিছে ককা আহি ৰভাথলীত পাইছেহি আৰু ৰঘুনাথক শুভেচ্ছাও জনাইছে যে তোমাৰ পুতেৰৰ বিয়ালৈ মোক মাতিলা বৰ সন্তোষ পালো কিন্তু এটা দুখ পালো যে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা দুখ পাইছে এইটো প্ৰশ্ন কৰিছে তাৰ পিছত ককাই কি ক'লে
আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই আলহী অতিথি যাব বিয়াৰ পিছত আলহী অতিথি থাকিব জানো লাহে লাহে গুচি যাব ৰভা নাইকিয়া হ'ব তাৰ ৰভাখন কি হ'ব ৰভাখনো ভাঙি পেলাব বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই আৰু বোৱাৰীয়ে ঘৰখন পূৰণ কৰিব বুলি কৈছে ঘৰত আৰু সদস্য বাঢ়িছে বোৱাৰীয়ে ঘৰখন আৰু আনন্দময় হ'ব পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই কিন্তু হে ৰঘুনাথ তুমি যিজোপা আমলখি গছ কাটিলা সেই আমলখি গছজান আকৌ ঘূৰাই পাবানে সহজতে ইমান ডাঙৰ কৰি আমলখিজোপা আছিলে তুমি সেইজোপা কাটি পেলালা আকৌ তুমি ঘূৰাই পাবানে ৰঘুনাথক ককাই বিয়া খাবলৈ আহি সুধিছে ৰভাতলিতে পাব জানো ইমান পটককে নাপায় দৰাটিক মাতাচোন এজুলুকা আশীৰ্বাদ দিওঁ আৰু যাওঁ কি কৈছে দৰাটিক মানে ৰঘুনাথৰ পুতেকক মাতিব দিছে যি দৰা বিয়াৰ আৰু কৈছে তাক মাতা মই তাক এজুলুকা আশীৰ্বাদ দিওঁ তাক মই আশীৰ্বাদ দিওঁ আৰু যাওঁ দিয়েও আৰু যায়ো কিয় দুখ পাইছে আমলখি গছজোপা কিয় কাটিছা সেইটোৱে দুখ পাইছে তেওঁ গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ বিয়াত কি হয় লুচি ভাজি ৰসগোল্লা মিঠাই দৈ গাখীৰ এই সকলোবোৰ থাকে চিৰা তো সেইবোৰ মই নাখাওঁ মোৰ দুখ লাগিছে গছজোপা যে তুমি কাটিছা সেইবাবে মই তোমাৰ ঘৰত লুচি ভাজি ৰসগোল্লা নাখাওঁ আৰু তেওঁ একোকে নাখাওঁ বুলি কৈছে কবিতাটোৰ কবি হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়া তেওঁ শিশুৰ সাহিত্যটো যথেষ্ট দখল আছে তেখেতে এই কবিতাটোৰ জৰিয়তে আমাৰ প্ৰকৃতিৰ প্ৰতি তেওঁ ভাল পোৱা বা আমি প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ'ব লাগে সংৰক্ষণ কৰিব লাগে প্ৰকৃতিক কেনেদৰে সেই বিষয়ে আমাক কৈছে অবাবতে গছ কাটি আমি প্ৰকৃতিৰ হানি বিঘিনি কৰিব নালাগে সেই কথাটোক আমাক বুজাইছে কবিতাটোৰ মাধ্যমেৰে আহচোন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াৰ বিষয়ে অকণমান আমি চাওঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া 1932 চনৰ পৰা তেখেত 2003 চনলৈ 1932 চনৰ পৰা 2003 চন তেওঁ জীৱনকাল তেওঁ জন্ম হৈছিল শইকীয়াৰ জন্ম ক'ত হৈছিলে নগাঁও জিলাত হৈছিলে তো নগাঁৱত কি হৈছিলে তেখেতৰ জন্ম হৈছিলে 1932 চনত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল এই মহান ব্যক্তিগৰাকীৰ জন্ম হৈছিলে নগাঁৱত 1932 চনত আৰু তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিলে তেখেতে শিশু সাহিত্যক সাৰ্থক গল্পকাৰ আৰু চলচ্চিত্ৰ পৰিচালক হিচাপেও সুখ্যাতি অৰ্জন কৰিছিল তেখেত শিশু সাহিত্যিক মই কৈছিলোঁ নে শিশুসকলৰ বাবে তেখেতে বহু অৰিহণা যোগাই গৈছে বহু ৰচনা তেওঁ লিখি থৈ গৈছে এই ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াই আৰু তেওঁ এগৰাকী সাৰ্থক গল্পকাৰ তেওঁ বহু গল্প লিখিছে তাৰ লগতে তেখেত এগৰাকী সফল চলচ্চিত্ৰ নিৰ্দেশক বা পৰিচালক তেওঁ পৰিচালক শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট তেখেতৰ এখন বিখ্যাত অনাতাঁৰ শিশু নাটক এইখন এখন শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট এইখন এখন তেখেতৰ বিখ্যাত অনাতাঁৰ নাটক মানে ৰেডিঅ' যোগে প্ৰচাৰিত নাটক ৰেডিঅ'ত প্ৰচাৰিত হৈছিলে এইখন এখন বিখ্যাত নাটক শিশু কল্যাণৰ বাবে আৰোহণ নামৰ অনুষ্ঠানটি তেখেতৰ সপোনৰ বাস্তৱ ৰূপায়ণ
শিশুসকলৰ বাবে বহু কিবা কিবি তেখেতে কৰিব বিচাৰিছিলে আৰু সেই কিবা কিবিৰ মাজতে আৰোহণ নামৰ যি প্ৰতিষ্ঠান অনুষ্ঠান সেইটো তেখেতে গঢ় দিছিলে আৰু সেই গঢ়েই তেওঁ বাস্তৱ ৰূপায়ণ কৰিছে কাৰ বাবে শিশুসকলৰ কল্যাণৰ বাবে কৰা এক কাৰ্য তেওঁ এতিয়া আমি এই কবিতাটো যেটো পঢ়িলো তাৰ অকনমান মূল্যায়ন কৰো আহাচোন প্ৰথম প্ৰশ্ন কবিতাটোত কাৰ বিয়াৰ কথা কৈছে কবিতাটোত কাৰ বিয়াৰ কথা কৈছে ক ৰঘুনাথৰ পুতেকৰ আমি জানোৱে যে বিয়া কাৰ খাবলৈ গৈছিলে ৰঘুনাথৰ পুতেকৰ ককাক কোত গৈছিলে ৰঘুনাথৰ পুতেকৰ বিয়া খাবলৈ গৈছিলে 2 নম্বৰ ইয়াৰ উত্তৰটো খটো হ'ব হেহে যে কবিতাটোত কাৰ বিয়াৰ কথা কৈছে কবিতাটো ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে এটো শুদ্ধ উত্তৰ বিকল্পটো তাৰ পিছৰ প্ৰশ্নটো হ'ল 2 নম্বৰ আমলখি গছজোপা কিয় কাটিলে আমলখি গছজোপা কাটিলে বুলি কৈছে নহয় বৰ দুখ পালে ককাই বিয়া খাবলৈ আহি কলে ৰঘুনাথক এতিয়া উত্তৰটো দুটা দিছে ৰঘুনাথৰ জীয়েকৰ বিয়াৰ ৰভা দিবলৈ 2 নম্বৰ দিছে ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভা দিবলৈ কোনটো হ'ব খটো হ'ব কিয়নো ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভা দিবলৈ আমলখি গছজোপা কটা হৈছিল ককাই হেতু ৰঘুনাথক কৈছিলে তাৰ পিছৰ প্ৰশ্নটো হ'ল কংখৰ লগত খংখৰ অৰ্থ মিল থকা শব্দবোৰ আস্তা নিমিলোৱা কংখ আৰু খংখ মিলাব লাগিব কেনেকৈ মিলাব লাগিব ইয়াৰ যেটো শব্দ ইয়াৰ লগত কোনোবা এটা শব্দ অৰ্থটো মিল আছে যেনে ৰভা দৰা গছ ঔষধ এই চাৰিটা শব্দৰ অৰ্থ ইয়াত লুকাই আছে ইয়াত আছে দিয়া ইয়াতে আমি কি কৰিব লাগে মিলাব লাগে প্ৰথম ৰভা মানে কি হ'ব অস্থায়ীকৈ নিৰ্মাণ কৰা চালি তো আমি ৰভাৰ চিনটো ৰভালৈ এনেকে দিম আমি তো ৰভা মানে হ'ল অস্থায়ীকৈ নিৰ্মাণ কৰা চালি কোনো অনুষ্ঠানৰ বাবে এনেই চালি নহয় অনুষ্ঠান হ'ব লাগিব হেইটোৱে আমি উত্তৰটো লিখিব লাগিব কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি অনুষ্ঠান এটা হ'ব লাগিব এনে ঘৰত গৰু বান্ধিবলৈ এখন চালি থিছে হেতু আমি ৰভা বুলি নকওঁ খৰি থবলৈ চালি এখন দিছে ঘৰত হেতু আমি ৰভা বুলি নকওঁ হেকাৰণে মই পিছত কৈছো যে কোনো অনুষ্ঠানৰ বাবে বিয়া সভা এইবোৰৰ বাবে হেকাৰণে ৰভা হেহে ক'ব তাৰ পিছত দৰা মানে আমি জানোৱে দৰা মানে বৰ দৰা কইনা দৰা মানে বৰ আৰু গছ মানেটো আমি জানোৱে যে গছ মানে বৃক্ষ গছৰ অৰ্থটো বৃক্ষ হ'ব আৰু ঔষধৰ অৰ্থটো হ'ব দৰব ঔষধ মানে হ'ল দৰব তো আমি এই চাৰিটা শব্দ আৰু তাৰ অৰ্থকিটা আমি ধুনিয়াকৈ পাই গৈছো যে ৰভা মানে হ'ল কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি তাৰ পিছৰটো হ'ল দৰা মানে বৰ গছ মানে বৃক্ষ আৰু ঔষধৰ অৰ্থটো হ'ল দৰব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহো ধন্যবাদ